Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো HSLC Pre-Board Examination 2023 উদালগুৰি জিলাৰ ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম যে MCQ পাৰ্টস আছে আৰু যদি কিবা গ্ৰামাৰ আছে সেই গ্ৰামাৰৰ সেকশনবোৰ। প্ৰথমতে আমাৰ পাৰ্ট 1 দিয়া আছে, ইয়াতে কোৱা হৈছে to write in OMR sheet from question number 1 to 45 মানে OMR sheet এখন থাকিব, সেই OMR sheetত question number 1 ৰ পৰা 45 লৈকে যি আছে সেইবিলাক আমি কৰিব লাগিব। OMR sheetত চাবা আমি লিখিব নালাগে, তাতে আমি গোল চিন ডাৰ্ক সাৰ্কেল কৰিব লাগিব। এইটো ইনস্ট্ৰাকশন যি থাকিব সেইটো আমি ইনস্ট্ৰাকশনটো ফলো কৰিব লাগিব। প্ৰথমতে যি ইনস্ট্ৰাকশন দিয়া আছে, find the meaning of the underlined word from question number 1 to 10 প্ৰশ্ন 1 ৰ পৰা 10 লৈকে যি আন্ডাৰলাইন ওয়ার্ড আছে তাৰে মিনিং যি আছে অপশনৰ পৰা আমি বাছি উলিয়াব লাগিব। 1 নম্বৰত আছে dash me the rest since I need it। ইয়াতে যেটো ৰেষ্ট শব্দ আছে তাৰে তলত আমাৰ আন্ডাৰলাইন কৰা আছে, তাৰ মানে ৰেষ্ট শব্দৰ অৰ্থ আমি উলিয়াব লাগিব। আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন বি যেটো আছে হেতু ৰিমেইনিং পাৰ্ট, ৰেষ্ট মানে বাকি থকা অংগ। নেক্সট আছে dash anthem they once despised they, তাৰপিছত আকৌ dash দিয়া আছে। ইয়াতে despised যি শব্দ আছে তাৰে অৰ্থ আমি ক'ব লাগিব আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন ডি যেটো আছে হেতু had a very low opinion। নেক্সট আছে dash must be drifted from the dash। ইয়াতে drifted যি শব্দ আছে তাৰে অৰ্থ আমাক ক'ব দিছে আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ যেটো আছে হেতু carried along। এই যেটো প্ৰশ্ন আছে হেতু আমাৰ এমান্ডা নামৰ পয়েমটোৰ পৰা দিয়া হৈছে। আমান্ডাই যেতিয়া মাৰমেইড হ'ব বিচাৰিছিলে, মাৰমেইড হৈ সাগৰৰ যি ঢৌ হয় সেই ঢৌৰ লগত তাই ইফালৰ পৰা হিফালে যাব বুলি কৈছে। সো সেই কাৰণে এই ড্ৰিফটেড শব্দ ব্যৱহাৰ কৰিছে carried along, মানে নিজে শক্তি ব্যৱহাৰ নকৰে, ঢৌৰ লগত ইফালৰ পৰা হিফালে যাব। নেক্সট প্ৰশ্ন dash stares with his brilliant eyes। ইয়াতে brilliant শব্দৰ অৰ্থ কি তাকে সুধিছে আমাক আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন ডি very bright, বহুত উজ্জ্বল। নেক্সট question number 5 dash tower is tranquil and dash। ইয়াতে tranquil যি শব্দ আছে তাৰে অৰ্থ আমাক ক'ব দিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ calm, calm মানে শান্ত। নেক্সট প্ৰশ্ন dash one is demented with আৰু demented শব্দৰ অৰ্থ কি তাকে সুধিছে আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ যেটো আছে হেতু mad, demented মানে হল mad। নেক্সট প্ৰশ্ন dash in the solitary house, তাৰপিছত আকৌ dash দিয়া আছে, ইয়াতে solitary মানে কি তাকে সুধিছে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি যেটো আছে হেতু lonely, একমাত্ৰ। নেক্সট প্ৰশ্ন dash confer glory and hope। ইয়াতে confer মানে কি হেতু সুধিছে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশন এ যেটো আছে হেতু give, মানে দিয়া। নেক্সট প্ৰশ্ন dash had thriftily saved whatever। ইয়াতে thriftily মানে কি হেতু সুধিছে আমাক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি যেটো আছে হেতু carefully। নেক্সট প্ৰশ্ন dash woman went on with her drivel আৰু ইয়াতে drivel যি শব্দ আছে তাৰে অৰ্থ আমাক ক'ব দিছে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন সি যেটো আছে হেতু silly nonsense। নেক্সট প্ৰশ্ন on seeing the letter the postmaster was moved by Lansos। মানে লেটাৰটো চোৱাৰ পিছত কি বস্তুৱে পোষ্টমাষ্টাৰক অন্তৰাত্মাক চুই গৈছিলে হেতু সুধিছে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন ডি যেটো আছে হেতু unwavering faith, মানে কোনেও ভাঙিব নোৱাৰা যি বিশ্বাস আছিল ভগৱানৰ প্ৰতি লেন্সৰ হেতু। নেক্সট প্ৰশ্ন dash is called an autumn day in South Africa। যে কিমান তাৰিখ এই তলত যে কেইটামান তাৰিখ দিয়া আছে এই কোনটো তাৰিখ
অটম ডে বুলি কোৱা হৈছে সাউথ আফ্ৰিকাত আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ 10th মে এই 10th মে যেটো আছে সিদিনাখন সাউথ আফ্ৰিকাৰ প্ৰথমখন নন ৰেচিয়েল আৰু ডেমক্ৰেটিক গভৰ্ণমেণ্টৰ শপত গ্ৰহণ আছিলে সেই কাৰণে ইয়াক অটম ডে বুলি কোৱা হৈছে নেক্সট প্ৰশ্ন দা ফ্ৰেছ ৱাটাৰ ফিশ অফ কুৰ্গ ইজ কুৰ্গত যি ফ্ৰেছ ৱাটাৰ মাছ পোৱা যায় তাৰ নাম কি আছিলে হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি মহাশিৰ নেক্সট প্ৰশ্ন প্ৰাঞ্জল ৱাজ ট্ৰেভেলিং উইথ হিজ ফ্ৰেণ্ড নেমড প্ৰাঞ্জলে দিল্লীৰ পৰা অসমলৈ আহি আছিল যাত্ৰা কৰি আছিলে আৰু তাৰ বন্ধু এজন আছিল লগত সেই বন্ধুজনৰ নাম কি হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যেটো আছে হেতু ৰাজবীৰ নেক্সট প্ৰশ্ন বলিজ ফুল নেম ৱাজ বলি নামৰ যিজনী ছোৱালী আছিলে তাইৰ সম্পূৰ্ণ নাম কি আছিল হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যেটো আছে হেতু ভলি আম্মাই নেক্সট প্ৰশ্ন ডেশ ডিড নট ফিট এনি ডেছক্ৰিপশ্যন অফ এ সিক্ৰেট এজেণ্ট সিক্ৰেট এজেণ্টৰ যেনেকুৱা ধৰণৰ বিৱৰণী থাকে যেনেকুৱা ধৰিলা হাইট বহুত হ'ব লাগিব স্মাৰ্ট হ'ব লাগিব বডি থাকিব লাগিব এই যিবিলাক গুণ আছিলে এই গুণবিলাকৰ লগত কাৰ গুণ মিলা নাছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি যেটো আছে হেতু আসাবুল নেক্সট 70 নম্বৰ প্ৰশ্ন শেৰি ৱাজ দ্য নেম অফ শেৰি কাৰ নাম আছিলে হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যেটো আছে হেতু এ ডগ এট শুটঅভাৰ গ্ৰেঞ্জ য'ত হৰেঞ্জ ডেনবিয়ে চুৰি কৰিবলৈ গৈছিলে সেই ঘৰখনত এজনী কুকুৰ আছিলে আৰু সেই কুকুৰজনীৰ নাম আছিলে শেৰি নেক্সট প্ৰশ্ন ব্ৰিলিয়েণ্ট সাইণ্টিষ্ট দো হি ৱাজ গ্ৰিফিন ৱাজ ৰেডাৰ এ ডেশ পাৰ্চন যে গ্ৰিফিন এজন সাইণ্টিষ্ট আছিলে কিন্তু সাইণ্টিষ্টৰ বাহিৰেও তাৰ এটা সুকীয়া পৰিচয় আছিলে আৰু হি কেনেকুৱা ধৰণৰ মানুহ আছিলে হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যেটো আছে হেতু ললেছ মানে নিয়ম কানুন মানি নচলা মানুহ নেক্সট প্ৰশ্ন লাটকিন ৱাজ নান আদাৰ দেন মানে লাটকিনৰ আৰু এটা নাম কি আছিলে হেতু সুধিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ বিল হিমসেলফ মানে বিল নিজে লাটকিন আছিলে হেতু আমাক ইয়াতে কৈছে নেক্সট প্ৰশ্ন আসাবুল ৱাজ এ ডেশ ফেলো আসাবুল কেনেকুৱা ধৰণৰ মানুহ আছিলে তাৰ ফিজিক্যাল এপিয়াৰেন্সটো কেনেকুৱা আছিলে হেতু সুধিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ ফেট এণ্ড স্লোপি নেক্সট প্ৰশ্ন হোৱাট ডাজ লেন্সো কল দ্য পোষ্ট অফিচ এমপ্লয়ীবোৰক লেন্সুৱে কি বুলি কৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি এ বাঞ্চ অফ ক্ৰুক নেক্সট প্ৰশ্ন উই হেভ এচিভড আৱাৰ পলিটিকেল ইমানচিপেশ্যন হোৱাট ইজ দ্য মিনিং অফ ইমানচিপেশ্যন উই হেভ এচিভ আৱাৰ পলিটিকেল ইমানচিপেশ্যন ইয়াতে ইমানচিপেশ্যন যি শব্দ আছে তাৰে অৰ্থ কি হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যেটো আছে হেতু ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যন যে বান্ধ খাই থকা মানে বান্ধোনত থকাতকৈ আজাদী পোৱাটোকে ইমানচিপেশ্যন বুলি কোৱা হয় নেক্সট প্ৰশ্ন হো ৱাজ জেনেৰেল কাৰিয়াপ্পা কোন আছিলে হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি নেক্সট প্ৰশ্ন হাউ মেনি কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড এদিনত বিশ্বত কিমান কাপ চাহ খোৱা হয় হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যেটো আছে হেতু 80 crores নেক্সট প্ৰশ্ন ভালি ফাউণ্ড দ্য ওমেন এবছলিউটলি ৰিপালছিভ হোৱাট ডু ইউ মিন বাই ৰিপালছিভ ইয়াতে এই আমাৰ যেটো বাক্য দিয়া আছে এই বাক্যটোত ৰিপালছিভ মানে কি হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যেটো আছে হেতু কজিং ষ্ট্ৰং ডিসলাইক হোৱাট ডেছক্ৰাইবড টাইগাৰ ইন এ জংগল টাইগাৰটো যে জংগলত আছিলে আমি তলত দিয়া চাৰিটা বাক্যৰ পৰা আমি কোনটো বাক্যৰ পৰা গম পাম আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি যেটো আছে হেতু wearing his white fangs next প্ৰশ্ন what does Amanda imagine being when she pictures herself in a tower যেতিয়া আমান্ডাই নিজকে ইমাজিন কৰে বা ভাবে যে তাই টাৱাৰত আছে তাই কি বুলি ভাবে নিজকে
আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন সি যেটো আছে হেতু ৰেপুঞ্জেল নেক্সট প্ৰশ্ন হোৱাট মেনিয়া ডু হিউম্যান বিং সাফাৰ ফ্ৰম মানুহে কি বস্তুৰ কাৰণে পাগল হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি যেটো আছে হেতু মেনিয়া অফ পজেছিং থিংস মানুহে খালি বস্তু পাব বিচাৰে একো দিব নিবিচাৰে কাকৈ নেক্সট প্ৰশ্ন according to the poet what is the child learning in the poem a ball poem যে poetৰ মতে the ball poemত লৰাজনে কি শিকি আছে হেতু সুধিছে আমাক আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যেটো আছে হেতু টু বিয়াৰ লজেছ যে আমাৰ জীৱনত আমি কিছুমান বস্তু পাম আৰু কিছুমান বস্তু হেৰুৱাম সো আমি হেৰুৱাৰ পিছতো আমি থিৰ হৈ থাকিব লাগিব হেতুৱে আমাক এইটো পয়েমে শিকাইছে নেক্সট প্ৰশ্ন হো টিকল দ্য ড্ৰাগনক কোনে টিকল কৰে হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি বেলিন্ডা নেক্সট প্ৰশ্ন ৰাইট ইউৰ এনসাৰ্স ড্যাশ ইংক আৰু ইয়াতে যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইন ইংক ৰাইট ইউৰ এনসাৰ্স ইন ইংক হ'ব ৰাইট এনসাৰ নেক্সট প্ৰশ্ন পিক আউট দ্য কাৰেক্ট সেন্টেন্স ইয়াতে আমাৰ চাৰিটা সেন্টেন্স দিয়া আছে তাৰে ভিতৰত কোনটো শুদ্ধ এটা আমাক পিক কৰিব দিছে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি যেটো আছে হেতু হি ওয়েন্ট টু শিলং লাষ্ট মান্থ কাৰণ প্ৰত্যেকটো বাক্যতে আমাৰ লাষ্ট মান্থ দিয়া আছে তাৰ মানে এই বাক্যটো আমাৰ পাষ্ট ইনডিফিনিট টেন্সৰ হ'ব মানে ভাবটো আমাৰ ভি2 ফৰ্মত থাকিব 3 নম্বৰ যি সেন্টেন্স আছে এই 3 নম্বৰ সেন্টেন্সটোত আমাৰ ভাবটো ভি2 ফৰ্মত আছে সেই কাৰণে এটো হ'ব আমাৰ ৰাইট এনসাৰ নেক্সট প্ৰশ্ন আই ডু নট এক্সপেক্ট ড্যাশ হেল্প ফ্ৰম দেম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনি আমি জানো যে ইন্টাৰোগেটিভ সেন্টেন্সত বেছিভাগ সময়তে এনি ব্যৱহাৰ হয় সেই কাৰণে এটোৰ শুদ্ধ উত্তৰটো এনি হ'ব নেক্সট 34 নম্বৰ কোৱেশ্চন পিক আউট দ্য কাৰেক্ট সেন্টেন্স ইয়াতেও আমাৰ সেম চাৰিটা সেন্টেন্স দিয়া আছে তাৰ ভিতৰত কোনটো শুদ্ধ এটা আমাক বাছি উলিয়াব দিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যেটো আছে হেতু উই হ্যাভ বিন লিভিং হিয়াৰ সিন্স 1980 সো প্ৰত্যেকটো বাক্যৰ পিছত সিন্স 1980 দিয়া আছে আমি জানো যে সিন্স আৰু ফৰ থকাৰ পিছত যদি টাইম থাকে তেনেকুৱা ক্ষেত্ৰত সেন্টেন্সটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ হয় আৰু বি নম্বৰ যেটো সেন্টেন্স আছে হেতু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স হয় সেই কাৰণে এটো ৰাইট আনসাৰ হ'ব নেক্সট প্ৰশ্ন হি ইজ ৰাইটিং এ লেটাৰ পেসিভ ফৰ্ম অফ দি সেন্টেন্স ইজ হি ইজ ৰাইটিং এ লেটাৰ এই সেন্টেন্সটো আমাৰ পেসিভ ফৰ্মত নিব লাগে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যেটো আছে হেতু এ লেটাৰ ইজ বিং ৰিটেন বাই হিম নেক্সট প্ৰশ্ন দ্য বয় ইজ নোন টু মি এক্টিভ ফৰ্ম অফ দ্য সেন্টেন্স ইজ এই যেটো বাক্য আছে দ্য বয় ইজ নোন টু মি এই বাক্যটো এক্টিভ ভয়েসলৈ নিব দিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যেটো আছে হেতু আই নো দ্য বয় নেক্সট প্ৰশ্ন চুজ দ্য কাৰেক্ট সেন্টেন্স এই যেটো আমাৰ প্ৰশ্ন আছে এই প্ৰশ্নৰ গুটেইকেটা ভুল হয় দ্য চাইনিজ এম্পায়াৰ অলৱেজ বইলড soup বিফৰ ড্ৰিংকিং ইট ইয়াতে soup নহয় তেখেতে পানী যেতিয়া খায় তেতিয়া বইল কৰি খাইছিলে বুদ্ধিধৰ্মা ওয়াজ এ চাইনিজ মংক এটো চাইনিজ নহব এটো ইন্ডিয়ান হ'ব আই শ্যাল নো দ্য বয় এইটো তা মানে কোৰ পৰা দিছে এটো কোনো মানে এই সেন্টেন্সটো কি জানি ইয়াতে দিছে হ'ব পাৰে এনেকুৱা সো এই গুটেইকেটা যদি আমি চাও তেতিয়া হলে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি none of the above হ'ব ৰাইট আনসাৰ ইয়াৰ নেক্সট 38 নম্বৰ যেটো প্ৰশ্ন আছে চুজ দ্য কাৰেক্ট সেন্টেন্স ইয়াতে আমাৰ যেটো সি নম্বৰ আছে হেতু হ'ব ৰাইট আনসাৰ both a and b ইয়াতে এত কোৱা আছে সাউথ আফ্ৰিকা প্ৰেক্টিসড এপাৰ্টহেড yes সাউথ আফ্ৰিকাৰ ডেমক্ৰেটিক ইলেকশন হোৱাৰ আগতে এপাৰ্টহেড বহুত আছিল মানে বগা মানুহে কলা মানুহক বহুত ভেদভাৱ কৰি চলিছিল অত্যাচাৰ কৰিছিল নেক্সট আছে সাউথ আফ্ৰিকা ইজ ৰিচ ইন জেমছ এণ্ড মিনাৰেলছ আৰু এটো শুদ্ধ হয় সাউথ আফ্ৰিকাত বহুত জেমছ আৰু মিনাৰেল পোৱা যায় সেই কাৰণে আমাৰ যেটো সি অপশ্যন আছে এটো হ'ব ৰাইট আনসাৰ নেক্সট 39 নম্বৰ কোৱেশ্চন চুজ দ্য কাৰেক্ট সেন্টেন্স ইয়াতে আমাৰ চাৰিটা সেন্টেন্স দিয়া আছে তাৰে ভিতৰত কাৰেক্ট সেন্টেন্স চুজ কৰিব দিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যেটো আছে হেতু
দ্য ড্ৰেগন হেড বিগ শাৰ্প টিথ এইটো হ'ব ৰাইট এনসাৰ প্ৰথমটো শুদ্ধ নহয় কাৰণ নোজটো চিমনিৰ দৰে আছিলে আৰু মাউথটো ফায়াৰ প্লেছৰ দৰে আছিল ইয়াতে নোজটো ফায়াৰ প্লেছৰ দৰে হৈছে এইটো শুদ্ধ নহয় ড্ৰেগন ৱাজ কল্ড মাষ্টাৰ নহয় কাষ্টাৰ্ড কোৱা হৈছিলে এইটো সেইকাৰণে শুদ্ধ নহ'ব বি নম্বৰ যিটো আছে এইটো হ'ব আমাৰ ৰাইট এনসাৰ নেক্সট আছে চুজ দ্য কাৰেক্ট সেন্টেন্স ইয়াতেও চাৰিটা সেন্টেন্স দিয়া আছে তাৰ ভিতৰত কাৰেক্ট সেন্টেন্স চুজ কৰিব দিছে এ নম্বৰ দিয়া আছে এমান্ডা ডাজ নট লাইক টু হেভ চকলেট এই প্ৰথম বাক্যটো মিছা হয় কাৰণ এমেন্ডাই চকলেট ভাল পাইছিলে বি নম্বৰ দিছে এমেন্ডা ইজ আস্কড টু টেক বাথ এইটো মিছা হয় যে এইটো পয়েমত কত গা ধোৱাৰ কথা কোৱা হোৱা নাই অপশন সি ত আছে এমেন্ডা লাইকস টু ক্লিন হার রুম এইটো মিছা হয় এমেন্ডা রুমটো ক্লিন কৰি ভাল পোৱা নাছিলে সো অপশন ডি যেটো আছে এমেন্ডা থিংস হারসেলফ এ ৰেপুঞ্জেল এইটো হ'ব ৰাইট এনসাৰ এমেন্ডাই কেতিয়াবা নিজকে ৰাপুঞ্জেল বুলি অনুমান কৰিছিলে বা ভাবিছিলে নেক্সট প্ৰশ্ন চুজ দ্য কাৰেক্ট সেন্টেন্স ইয়াতে আমাৰ কাৰেক্ট সেন্টেন্স চুজ কৰিব দিছে ইয়াতে যিকেটা অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো অপশন সি মাই son does not like vegetables ইয়াতে সব মাই son হয় থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় সেই কাৰণে ডাজ হ'ব ঠিক আছে আৰু ভেজিটেবল নহয় ভেজিটেবলৰ সদায় ভেজিটেবলছ হয় প্লুৰাল ফৰ্ম ব্যৱহাৰ হয় সেই কাৰণে ভেজিটেবলছ হ'ব সি যেটো অপশন আছে এটো হ'ব আমাৰ ৰাইট আনসাৰ নেক্সট প্ৰশ্ন মেন ক্যান নট লিভ বাই ড্যাশ এলন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰেড অপশন সি যেটো আছে এটো হ'ব ৰাইট আনসাৰ নেক্সট কোৱেশ্চন ইজ देयर এনি ড্যাশ ইন দ্য বেঞ্চ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি যেটো আছে এটো ৰুম Is there any room in the bench? Next prashna, the patient is dash better today. Aru option 1A jitu ase hetu hobo amar right answer fairly. The patient is fairly better today. Next prashna, choose the correct sentence. Yate amar correct sentence choose koribo dise. Aru jikhini option dia ase tare bhitorot শুদ্ধ উত্তৰটো hobo option D jitu ase hetu I do not know how to do it hobo yar right answer next part 2 jitu dia ase yate amar prothom ketaman question dia ase jibulak descriptive type question hoy এই question bor ami ahibologia dinot gutei keta districtor jetia question dia hoy jabo ami gutei keta question ekelok kori tar bisot descriptive type of question our answer bor tumalokok di dim next question jitu 54 number question hoy rewrite as directed ইয়াতে জেনেকুৱা ধৰণৰ ইনস্ট্ৰাকশন দিয়া আছে হেইমতে আমাৰ আনসাৰ কৰিব লাগে এ নম্বৰত দিয়া আছে she is gifted dash a sweet voice ইয়াতে আমাৰ ৰাইট প্ৰিপজিশন চুজ কৰিব দিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব with WITH she is gifted with a sweet voice next বি নম্বৰত আছে this is dash European lady I was talking about ইয়াতে আমাৰ কারেক্ট ডিটারমিনার্স পুট কৰিব দিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব the this is the European lady I was talking about সি নম্বৰত আছে I know the boy stood first এটা আমাৰ কম্বাইন সেন্টেন্স কৰিব দিছে বাক্যটো হ'ব I know the boy who stood first next আছে construct a sentence using the verb phrase turn down ইয়াতে টার্ন ডাউন জি ভার্ব ফ্রেজ আছে এটো ব্যবহার কৰি আমাৰ এটা বাক্য বনাব লাগে টার্ন ডাউন মানে অমান্য হোৱা বা মানা কৰি দিয়া হি টার্ন ডাউন মাই প্ৰপোজাল এনেকুৱা এটা বাক্য আমাৰ হ'ব পাৰে নেক্সট ই নম্বৰত আছে হি সেড আই কমা ইনভার্টেড কমাৰ ভিতৰত দিয়া আছে আই ড্ৰিউ দা পিকচাৰ ইনভার্টেড কমা ক্লোজ কৰা আছে চেঞ্জ দা ফর্ম অফ নেৰেশন চেঞ্জ কৰিব দিছে আৰু ইয়াৰে যদি আমি নেৰেশনটো চেঞ্জ কৰো তেতিয়া হলে হ'ব he said that he had drawn the picture next 55 number question translate into english আমাৰ তিনিটা ট্ৰান্সলেচন দিয়া আছে তাৰে লগত or দিয়া আছে এটা সাবস্টেন্স ৰাইটিং 56 number question টোত এসে দিয়া আছে এ নম্বৰত দিয়া আছে গেম এন্ড স্পোর্টস ইয়াতে কেইটামান পয়েন্ট দিয়া আছে এই পয়েন্টছৰ ওপৰত বেস কৰি আমি তেনেকুৱা ধৰণে লিখিব লাগিব বি নম্বৰত দিয়া আছে ফ্ৰেণ্ডশিপৰ ওপৰত আমি এটা এসে লিখিব লাগিব তাৰে কেইটামান পয়েন্ট দিয়া আছে অৰ দিয়া আছে ৰাইট এ ষ্টৰী আৰু ষ্টৰীৰ কাৰণে কেইটামান আমাক
পয়েন্টস দিয়া আছে এই তিনিটাৰ মাজত মানে গেমছ এণ্ড স্পৰ্টছ ফ্ৰেণ্ডশ্বিপ আৰু এই ষ্টৰী যিকোনো তিনিটাৰ মাজত আমি এটা কৰিলে আমাৰ হৈ যাব 57 নম্বৰ যেটো কোৱেশ্চন আছে ইয়াতে এটা লেটাৰ ৰাইট কৰিব আছে তাৰ লগত অৰ দিয়া আছে ৰিপোৰ্ট ৰাইটিংৰ কাৰণে নিউজ পেপাৰ ৰিপোৰ্টৰ কাৰণে যিকোনো দুটাৰ মাজত লেটাৰ ৰাইটিং আৰু ৰিপোৰ্ট ৰাইটিংৰ মাজত যিকোনো এটা আমি কৰিলে হ'ব 58 নম্বৰ যেটো কোৱেশ্চন আছে হেতু আমাৰ পেছেজ হয় প্ৰথমটো যেটো পেছেজ দিয়া আছে এটো আনসিন পেছেজ হয় হেতু আমি ভালদৰে পঢ়িব লাগিব তাৰ তলত কেইটামান কোৱেশ্চন দিয়া আছে এই কোৱেশ্চনবোৰৰ এনসাৰ কৰিব লাগিব 59 নম্বৰ কোৱেশ্চন যেটো আছে ইয়াতে আমাৰ সিন পেছেজ হয় যেটো আমাৰ এই লেটাৰ টু গড নামৰ যেটো লেসন আছে হে লেসনটোৰ পৰা দিয়া আছে পেছেজটো আমি ভালকে পঢ়িব লাগিব পঢ়ি কিনে তাৰ তলত দিয়া কেইটামান কোৱেশ্চন আছে কোৱেশ্চন কেইটা এনসাৰ কৰিব লাগিব 60 নম্বৰ যেটো কোৱেশ্চন আছে এটো আমাৰ ইন্টাৰনেল অ্যাসেসমেন্ট হয় মানে প্ৰ্যাকটিক্যাল হয় ডিয়াৰ ষ্টুডেন্টস এইখিনিয়ে আছিল উদালগুৰি ডিস্ট্ৰিক্টৰ প্ৰি বোৰ্ড এক্সামিনেশন 2023-24 ৰ ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰ এই ভিডিওটোত আমি তোমালোকৰ লগত ধুনিয়াকে ডিসকাস কৰিলো এমসিকিউ পাৰ্টছৰ যিখিনি কোৱেশ্চন আছিল হেখিনি আৰু পাঁচটা যি এক্সট্ৰা কৰি গ্ৰামাৰ দিয়া আছিল হে পাঁচটা আশা কৰিছো ভিডিওটিয়ে তোমালোকৰ ডিস্ট্ৰিক্টৰ যেতিয়া প্ৰি বোৰ্ড হ'ব এই প্ৰি বোৰ্ডত বহুত সহায় কৰিব আৰু আহিবলগীয়া এছএছএলসি এক্সামিনেশনতো বহুত সহায় কৰিব যদি ভিডিওটো ভাল পাইছে তেতিয়ালে লাইক কমেন্টছ আৰু শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ